হাজোত কংগ্ৰেছ দলত মুখ্য আঘাত NSUIৰ দলীয় কৰ্মীসহ কংগ্ৰেছ নেতা আতাউৰ ৰহমানৰ অসম গণ পৰিষদত যোগদানকাৰীসকলক হাজোৰ অগপৰ মুখ্য কাৰ্যালয় পঞ্চতীৰ্থ ভৱনত উষ্ম আদৰণি জনোৱা হয়। বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। তেনে সময়তে কংগ্ৰেছৰ ভাতৃ সংগঠনৰ দলীয় কৰ্মীসহ কংগ্ৰেছৰ নেতাই অসম গণ পৰিষদত যোগদান কৰে। অগপৰ হাজোৰ পঞ্চতীৰ্থ ভৱনত যোগদান কাৰ্যসূচীত বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস, অগপ নেতা দীনেশ চন্দ্ৰ কলিতা, নৱকুমাৰ শৰ্মা, ধৰ্মেশ্বৰ দাসকে ধৰি কেইবাগৰাকীও অগপৰ দলীয় নেতৃত্ব উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। মই দীৰ্ঘদিন ধৰি NSUIৰ লগত জড়িত আছোঁ আৰু লগতে কংগ্ৰেছ দলৰ নিৰ্বাচন কমিটিৰ সম্পাদক আছিলোঁ আৰু মই যোৱাকালি কংগ্ৰেছ দলৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি মই অসম গণ পৰিষদত যোগদান কৰিলোঁ, কিয়নো কংগ্ৰেছ দলত বহুত দিন ধৰি প্ৰতিষ্ঠিত হৈ আছিলোঁ আৰু এই সিদ্ধান্তটো আমি 2-3 বছৰ আগতে ল'ব লাগিছিলে। এই সিদ্ধান্তটো লোৱাত পলম হ'ল আৰু আমি এজন লোকেল প্ৰাৰ্থী বিচাৰোঁ, যিজন ব্যক্তিয়ে হাজোৰ বায়ু পানী সেৱন কৰি ডাঙৰ দীঘল হৈছে, সেইজন ব্যক্তিয়ে হাজো শুৱালকুছিৰ হাজোৰ ক'ত কি সমস্যা হৈ আছে বা ৰাইজৰ কি সমস্যা হৈ আছে সেই সমস্যাবোৰ সমাধান কৰিব বুলি মই ভাবোঁ। যিহেতু প্ৰকাশ দাস ডাঙৰীয়া এজন প্ৰাক্তন আছু নেতা আছিলে, তেখেতে ছাত্ৰ ছাত্ৰীৰ সমস্যাবোৰ বুজি পাব, তেখেতে ছাত্ৰ ছাত্ৰীৰ লগত থাকিব বুলি মই ভাবোঁ। আৰু যিখিনি যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্মক মই অনুৰোধ জনাইছোঁ প্ৰকাশ দাস ডাঙৰীয়াক যাতে সমৰ্থন কৰে, কাৰণ প্ৰকাশ দাসৰ জয় মানে গোটেই যুৱ প্ৰজন্মই জয়, গোটেই ছাত্ৰ ছাত্ৰী জয়, গোটেই আমাৰ হাজো শুৱালকুছিৰ জয়। আৰু হাজো শুৱালকুছিখন আমি এনেকুৱা উন্নতি বিচাৰোঁ যাতে বিগত বছৰত ইমানখিনি উন্নতি হোৱা নাই, আমি যাতে গৌৰৱ কৰি ক'ব পাৰোঁ। চালানী প্ৰাৰ্থী নন্দিতা দাসক হাজোৰ ভোটাৰ ৰাইজে কোনো প্ৰকাৰে তেওঁৰ সপক্ষে ৰাখিব, কাৰণ হাজো শুৱালকুছিৰ ৰাইজে বুলি নহয়, গোটেই ৰাইজে দেখিছে নন্দিতা বাইদেৱে কি কৰিছে, বকমাচিত কিমান উন্নতি কৰিছে এইটো দেখা পাইছে। সংবাদ মাধ্যমত প্ৰতিদিনে দেখা পায় ৰাস্তা ঘাটৰ সমস্যা, তেওঁ কিমানবোৰ দুৰ্নীতি কৰিছে, কোনো ধৰণৰ কাৰো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰা নাই বা যত্নও কৰা নাই। এইবাৰ তেওঁ লেণ্ডিং কৰিছে হাজো শুৱালকুছিত, এইবাৰ হাজো শুৱালকুছিৰ ৰাইজে তেখেতক নিবিচাৰে। প্ৰত্যাখ্যান কৰিব, কি ক'লে? প্ৰত্যাখ্যান কৰিব তেওঁ। হয়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।